हेलो फ्रेंड्स, घरते किदरे सहज पद्धतित ब्रेड बनाब पारि আজি मैं देखुवाम। एया मैं मैदा लैसो एक बाटी। मैदाखिनि मैं दि दिलो। बासनটো अलमान मैं डाঙर लैसो। आधा बाटी मैं पाउडार गाखिर लैसो। ए पाउडार गाखिरটো दिले ब्रेडটোৰ এটা ধুনীয়া টেষ্ট হয়। পিছা চেনি গুড়ি কৰা চেনি মই এইখিনি লৈছোঁ। গাখীৰৰ বৰাবৰে দিছোঁ মই। বেছি মিঠা দিলেও ব্ৰেডটো মিঠা হৈ যাব, ভাল নালাগে। ইষ্ট মই 1 চামুচ দিছোঁ আৰু অলপ দি দিম। প্ৰথমতে মই মিশ্ৰণখিনি গোটেইখিনি মই মিক্স কৰি লৈছোঁ ভালদৰে। এনেকুৱাকৈ মিক্স কৰি ল'লেহে চব মিলি যাব, ধুনীয়া জোখত হ'ব বস্তুখিনি। এতিয়া মই এয়া গাখীৰ লৈছোঁ। এই গাখীৰেৰে অলপ অলপকৈ দি যাম আৰু আটাখিনি মই মাৰি যাম। একেলগে গোটেইখিনি দিলে পানীয়া হৈ যাব। ঢিলা টাইপৰে মাৰিব লাগিব। আটাখিনি এনেকুৱা ধৰণে ঢিলা কৰি ৰাখিব লাগিব। আটাখিনি আমাৰ মাৰা হৈ গৈছে। এতিয়া মই অলপ ৰিফাইন তেল দি ঢাকনি মাৰি দিছোঁ আৰু এইখিনি 1 ঘণ্টাৰ কাৰণে ৰাখি দিম, তেতিয়াহে ফুলিব ভালকৈ। 1 ঘণ্টা হোৱাৰ পিছত আমাৰ বেটাৰখিনি এনেকুৱা আছে, ফুলিছে, ধুনীয়া হৈছে। ব্ৰেড বনোৱাৰ কাৰণে এয়া মই চিলভাৰৰ এইখন লৈছোঁ। আপোনালোকৰ যদি বেলেগ আছে ল'ব পাৰে। ইয়াতে মই অলপ তেল দি দিছোঁ। গোটেইটো মই মুচি ল'ম। গোটেইখিনি মই ভালদৰে মুচি ল'ম যাতে লাগি নধৰে। কেক যেনেকুৱাকৈ বনায় তেনেকুৱাকৈ মই লগাই দিম। কেৰাহী এখন বহাই দিছোঁ মই। ইয়াতে নিমখ দি দিছোঁ। কেৰাহীখন গৰম হ'বলৈ দিছোঁ। ইয়াতে এডাল মই ষ্টেণ্ড দি দিম। ময়দাখিনি এতিয়া অলপ আৰু মাৰি ল'ম। তাৰ কাৰণে মই ফ্ল'ৰত মই অলপ তেল দি লৈছোঁ। এই ময়দাখিনি মই আৰু ভালদৰে মাৰি ল'ম।
যাতে আমাৰ ব্ৰেডটো মিহি নহয়। এনেকুৱা ধৰণে দি দিলোঁ। কেৰাহীখন আমাৰ গৰম হৈছে, ইয়াতে দি দিছোঁ আৰু মই ঢাকনি মাৰি দিছোঁ। ঢাকনিখন যে দিছোঁ, ঢাকনিখন কপকপীয়া হ'ব লাগিব, যাতে হাৱা ওলাই নাযায় বাহিৰত। এনেকুৱা ধৰণে দি দিব আৰু একদম কম গেছ দি হ'বলৈ দিব। ফ্ৰেণ্ডছ, এয়া দেখিছেনে আমাৰ ব্ৰেড ফুলি আহিছে। অলপ মই ইয়াতে ওপৰত অলপ গাখীৰ এনেকৈ দি দিছোঁ। বহুত সময়ৰ মূৰত এতিয়া আমাৰ ব্ৰেডটো চাওঁ আহকচোন হৈছে নে নাই। ব্ৰেডটো মোটামুটি আমাৰ হৈ গৈছে। ইয়াতে মই ওপৰত অলপ এয়া বাটাৰ দিছোঁ, যাতে চফ্ট হৈ থাকে। এতিয়া গেছ অফ কৰি মই ঢাকনি মাৰি থৈ দিম অলপ সময়। এইটো নমাই আনিলোঁ, চাকুৰে এৰুৱাই ল'লোঁ। এতিয়া ঢালি দিলোঁ। দেখিছেনে এই চাইড কি ধুনীয়া হৈছে, একদম ব্ৰেডৰ দৰে হৈছে। এয়া কেক টিনটো দেখিছেনে, লাগি ধৰা নাই, ধুনীয়াকৈ উঠিছে। এতিয়া ইয়াতে মই অলপ বাটাৰ দিম আৰু মই দি দিছোঁ জ্বলাই, আৰু এইখিনি বাটাৰখিনি মই গলিব দিছোঁ। ব্ৰেডৰ এইটো চাইডটো ব্ৰাউন হৈছে, এই চাইডটো অলপ ব্ৰাউন কৰিব লাগিলে এনেকুৱাকৈ মই ইয়াতে আৰু দি দিলোঁ ওলটাই। এতিয়া ধুনীয়া কালাৰ এটা হ'ব। ব্ৰেডটো নমাই দিছোঁ, ইয়াতে এখন কাপোৰ দি দিছোঁ যাতে ওপৰ চাইডটো টান হৈ নাযায়। ঢাকি দিলে কি হয়, নৰম হৈ থাকে। মই অলপ সময় ঢাকি দিলোঁ, অলপ ঠাণ্ডা হোৱাৰ কাৰণে। ফ্ৰেণ্ডছ, এয়া দেখিছেনে ধুনীয়া ব্ৰেড আমাৰ ৰেডি হৈছে, একদম ধুনীয়া হৈছে খাবৰ কাৰণে। এয়া দেখিছেনে, এনেকুৱা ধৰণে আপোনালোকে বনাই খাওক। আপোনালোকৰ যদি ব্ৰেডৰ এনেকুৱা টিন আছে চাৰিকোণীয়া, তেতিয়াহ'লে তাতে বনাব, শ্বেপটো ধুনীয়া হয়। মোৰ মানে গোল হ'ল, কিন্তু মই কাটিম। কেতিয়াবা কি হয়, বজাৰত আমাৰ যাব নোৱাৰে, তেতিয়াহ'লে ঘৰতে এনেকুৱাকৈ ল'ৰা ছোৱালীক বনাই দিব পাৰে। মই কেইবাবাৰো বনালোঁ এই ব্ৰেডটো, খুব ভাল লাগে খাই ঘৰত। আৰু আপোনালোকৰ যদি ব্ৰেডটো ভাল লাগে ৰেচিপিটো, তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই কাটি দেখুৱাইছোঁ। দেখিছেনে, একদম ব্ৰেডৰ দৰে হৈছে।
এয়া দেখিছেনে মই পিচ কৰিছোঁ কি ধুনীয়া ব্ৰেড আমাৰ হৈছে ইয়া দেখিছেনে ইয়া স্পঞ্জ নৰম একদম বাটাৰেদি খাব পৰা ব্ৰেড হৈছে এনেকুৱা ধৰণে আপোনালোকে ঘৰতে বনাওক আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ সহায়ক যেন লাগে তেতিয়াহ'লে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।